কথাটো এনেকুৱা এইবাৰ আমি ISCৰ ফালৰ পৰা প্ৰিন্সিপালৰ থ্ৰুদি আমি এখন নটিফিকেশ্যন পালোঁ যে আমাৰ তেওঁলোকে যিটো আগৰ মাচুল আছিল সেই মাচুলটো অস্বাভাৱিকভাৱে এইটো বৃদ্ধি কৰিছে। বিশেষকৈ প্ৰজেক্ট ফিজ বুলি কয়, অস্বাভাৱিকভাৱে যিটো বৃদ্ধি কৰিছে। আগতে প্ৰজেক্ট ফিজটো আছিল 150 টকা, এতিয়া ISC কৰ্তৃপক্ষে এইটো 800লৈ মানে বৃদ্ধি কৰিছে। তাৰপিছত আমি গোটেই অভিভাৱক যিমান আছে আমাৰ স্কুলত আমি বহি এখন কমিটি আমাৰ গঠন হ'ল তৎকালীনভাৱে, আৰু এই কমিটিৰ ফালৰ পৰা আমি দুইলানি আলোচনা ISC মেনেজমেণ্টৰ লগত আমি কৰিছোঁ। মেনেজমেণ্টক প্ৰথমতে আমি এইটো কৈছিলোঁ, আমাৰ এখন মিটিং হৈছিল অভিভাৱকসকলে কৈছিল যে ধীৰে 150 টকাটো আছিল এইটো 100% কৰি 300 কৰিব লাগে। এই প্ৰস্তাৱটো আমি তেওঁলোকক দিলোঁ 300 কৰি, কিন্তু তেওঁলোকে এইটো প্ৰথমে নাকচ কৰিলে যথেষ্ট কম বুলি। তাৰপিছত আমি 500 টকা লৈ গ'লোঁ, তাৰপিছত 800 টকা লৈ গ'লোঁ। তাৰপিছত এটা আলোচনা হ'ল, লাষ্ট আলোচনা আজি এসপ্তাহৰ আগত এটা আলোচনাত তেওঁলোকে আমাক এটা ইংগিত দিছিল যে এইটো 4 ডিজিট হ'লে ভাল হয়, মিনিমাম that means 1000 rupees। আমি আকৌ আলোচনা কৰিলোঁ গাৰ্জেনৰ লগত, গাৰ্জেনে আৰু ইয়াত ভয় ভৰ দিলে, উপায় নাই যে আমি 1000 rupees মানিম বুলি অন প্ৰটেষ্ট কিন্তু মনেদি কিন্তু কোৱা নাই, মানে যি ধৰণৰ অচলাৱস্থা চলি আছে স্কুলখনত। আমি এখন লেটাৰ দিব গ'লে আমি ইতিমধ্যে এখন লেটাৰ তেওঁলোকক ৰাতিপুৱা 4 দিন আগতে আমি তেওঁলোকৰ লেটাৰখন অন প্ৰটেষ্ট বুলি আমি দিছোঁ। ইয়াৰ পিছত তেওঁলোকে আজিলৈকে আমাক হ'ব বুলি আমি গম পাই আছোঁ, কিন্তু আজিলৈকে হোৱা নাই। ইয়াৰ বিপৰীতে স্কুলত কিন্তু আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকক মানে 15 তাৰিখৰ জুলাই, মানে 3/4 15 তাৰিখ জুলাই লাষ্ট ডেট হয়। এই লাষ্ট ডেটৰ আগত তেওঁলোকে বিভিন্ন ধৰণৰ মানে প্ৰেছাৰ দিয়া আৰম্ভ, হেৰেছমেণ্ট দিছে, প্ৰেছাৰ দিছে। কিন্তু কথাটো যদিহে 15 তাৰিখৰ পিছত যদি আমি ফিজ নিদিলোঁ হয়, তেতিয়াহ'লে তেওঁলোকে ক'ব পাৰে যে তোমালোকে বা আপোনালোকে 15 তাৰিখৰ পিছত পাৰ হৈ গৈছে ডেটটো, আপোনালোকে ফাইন হওক কিবা হওক, তেওঁলোকৰ যিটো চিডিউল আছে তেওঁলোকে দিয়ক। কিন্তু তেওঁলোকে 15 তাৰিখৰ আগতে, এতিয়াও আমাৰ সময় আছে, কিন্তু আজিও সময় আছে। তাৰপিছতো তেওঁলোকে বিভিন্ন ধৰণৰ মানে ল'ৰা ছোৱালীক মানে ক্লাছ টিচাৰৰ জৰিয়তে তেওঁলোকে এইটো প্ৰেছাৰ দি আছে মানসিক। আৰু সৰু ল'ৰা তেওঁলোকে ঘৰত যাই মানে অভিভাৱকসকলক কয় যে দেউতা মা আমাক এই ধৰণৰ প্ৰেছাৰ দিছে, অমুক কৰিছে, আমাক পৰীক্ষাত বহিব নিদিব, আমাক অমুক কৰিব, আমাক তমুক কৰিব। তেওঁলোকৰ এটা মানে অনিশ্চয়তাত ভুগিছে। এই কাৰণে আমি ISCক ইতিমধ্যে জনাইছিলোঁ যে আপোনালোকে ডিচিশ্যনটো যদি হয় সোনকালে কৰক, আমাৰ কাৰণে ভাল, এইটো সোনকালে কৰক। যিহেতু আমি 1000 rupees বুলি ইতিমধ্যে এখন লেটাৰ দিছোঁ, তেওঁলোকে হ'ব বুলি আমাক কৈ আছে, কিন্তু আজিলৈকে হোৱা নাই। ইপিনে আকৌ যিহেতু স্কুলৰ ফালৰ পৰা যিটো হাৰাছমেণ্ট ষ্টুডেণ্টৰ ওপৰত দি আছে, সেইকাৰণে আমাৰ গোটেই অভিভাৱকবিলাক মানে চিন্তাত পৰিছে। যদিহে কিবা ডিচিশ্যন লয় বোলে ফিজ নিদিলে আমি উলিয়াই দিম, ফিজ নিদিলে নাই, অইন কেন্দ্ৰীয় বিদ্যালয়ত বাঢ়া নাই। আৰু যিটো KVSৰ ফিজ মানে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যিটো ফিজ থাকে, সেইটো গোটেই ভাৰতবৰ্ষতে একেলগে সেইটো ইমপ্লিমেণ্ট হয়, দিয়ে তেওঁলোকে। কিন্তু বাকী সেই ফিজটো কোনো ধৰণৰ বাঢ়া নাই। বাকী তেখেতসকলে আগতে এটা মিনিমাম প্ৰজেক্ট ফিজ লৈছিলে, তাৰমানে যেনেকুৱা এইখন তেওঁলোকৰ CSRৰ আণ্ডাৰত এই স্কুলখন হয়, তেওঁলোকে লেণ্ড, লজিষ্টিক ছাপৰ্ট এণ্ড কনষ্ট্ৰাকশ্যন এইবিলাক চব ISCয়ে 1985তে তেওঁলোকৰ লগত KVSৰ লগত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত এই স্কুলখন ইয়াতে এষ্টাব্লিছ কৰিছিল, যাতে গেটাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে পঢ়িব পাৰে, উচ্চ শিক্ষা ল'ব পাৰে। আচ্ছা, তেনে ক্ষেত্ৰত তেওঁলোকে আজি ইমান বছৰে সেই 150 টকা যিটো প্ৰজেক্ট ফিজ আছিল সেইটোত আছিলে, কিন্তু এতিয়া হঠাৎ এনেকৈ বঢ়াই দিছে, প্ৰায় 1100-1200% তেওঁলোকে প্ৰজেক্ট ফিজটো বঢ়াই দিছে, যাৰ বিনিময়ত ইয়াতে বিভিন্ন কেটেগৰীত ল'ৰা ছোৱালী আগতে এডমিশ্যন দিছে। RTI, 1 গাৰ্ল চাইল্ড আৰু কিবা মানে দুখীয়া শ্ৰেণীৰ এনেকৈ দিছে। তেতিয়াতো তেওঁলোকে লৈ ল'লে। এতিয়া তেওঁলোকে যেতিয়া একেকোবে ইমান যেতিয়া ফিজটো হাই কৰি দিলে, এই মানুহখিনিৰ এতিয়া মানে বহুত প্ৰব্লেমত পৰিছে। এইটো মই মতালি এক প্ৰকাৰ, কাৰণ তেওঁলোকৰ চাওক, আজি কাগজ কল যে আছে জাগিৰোডৰ, তাতে কাগজ কলটো বহুত বছৰ আগত, আজি 18 চনতে বন্ধ হৈ গ'ল। তথাপিও তেওঁলোকৰ KVখনৰ ল'ৰা ছোৱালীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে চলাই ৰাখিছে। আমাৰ ইয়াতে গুৱাহাটী সুধানগৰ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন এনেকুৱা বেয়া অৱস্থা হ'লনে যে তেওঁলোকে প্ৰজেক্ট ফিজটো বৃদ্ধি কৰি ল'ৰা ছোৱালীৰ মূৰত এটা ইমান অতিৰিক্ত বোজা জাপি দিব। এইখিনি আমাৰ সুধানগৰৰ কৰ্তৃপক্ষ আৰু তেওঁলোকৰ য'ত দায়িত্ব আছে, তেওঁলোকে গেটাৰ 5 কিলোমিটাৰ এৰিয়াত তেওঁলোকে বিভিন্ন ধৰণৰ খোৱা পানীকে ধৰি স্বাস্থ্য বা হেল্থ বা আপোনাৰ শিক্ষা সকলো ক্ষেত্ৰতে তেওঁলোকৰ ছাপোৰ্ট দিব লাগে। কাৰণ তেওঁলোকে CSRত তেওঁলোকৰ এইবিলাক অধিকাৰ আছে বা তেওঁলোকক দিয়া হৈছে চৰকাৰৰ পৰা।
তেওঁলোকে তেনেকুৱা কোনো নকৰে। আৰু বৰ্তমান স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতেই বেয়া, লেবৰেটৰীত পানী সোমায়, লাইব্ৰেৰীত পানী সোমায়, তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত একোৱেই কৰা নাই, জিৰ'। গতিকে তাৰপিছত তেওঁলোকে আকৌ এতিয়া অতিৰিক্ত ফিজ লৈছে অনলি গুৱাহাটী ৰিফাইনেৰীত। বেলেগ ৰিফাইনেৰীবিলাক IOCL, ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ আণ্ডাৰত বহুত ৰিফাইনেৰী আছে, য'ত আমি খবৰ লৈ গম পাইছোঁ যে তেওঁলোকে তেনেকুৱা কোনো ফিজ বঢ়োৱা নাই।